হেল্ল' বন্ধুসকল, মই উজ্জ্বল আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মিছন 10,000। তো মই আজি আপোনালোকক এটা এপছৰ বিষয়ে ক'বলৈ ওলাইছোঁ, যাৰ নাম হৈছে নেভি এপছ। তো এইটোত আপোনালোকে হয়তো মাজে মাজে দেখা পায় মহেন্দ্ৰ সিং ধোনীয়ে এডভাৰটাইজমেণ্ট আহে, এডভাৰটাইজ কৰে। তো বহুত ভাল হয় এপছটো, বিপদৰ বন্ধু হয় এপছটো। তো এইটো এপছত বৰ্তমান এটা অফাৰ নে পাৰ্মানেণ্ট থাকে এইটো মই ভালকৈ নাজানো, কিন্তু বৰ্তমান দি আছে। ফেব্ৰুৱাৰীৰ পৰাই পাইছোঁ বস্তুটো। বহুত সুবিধা হৈছে বহুতৰ কাৰণে, যিখিনি মানুহে অনলাইন পে'মেণ্ট কৰে। বেছিভাগ কিবা এটা বস্তু কিনিলে অনলাইন পে'মেণ্ট কৰে, স্কেন কৰে, কিউ আৰ ক'ড স্কেন কৰে বা UPI থ্ৰু দি কাৰোবাক পইচা পঠায়। তো তাৰ কাৰণে বহুত ভাল। তো মই এতিয়া এপছটো অ'পেন কৰি আছোঁ। তো এপছটো অ'পেন কৰাৰ পাছত আপোনাৰ প্ৰথমতে এনেকুৱা আহে। তো ইয়াতে আপোনালোকে পইচা ট্ৰান্সফাৰ কৰিব খোজে বা মোবাইল ৰিচাৰ্জ কৰিব খোজে, টিভি ৰিচাৰ্জ, ইলেক্ট্ৰিচিটি বিল, সকলোখিনি সুবিধাই আছে ইয়াতে। আপোনাৰ যিখিনি UPI এপছত থাকে আৰু ফোনপে' হওক, গুগল পে' হওক, তাতে যিখিনি থাকে। আৰু ইয়াতে এটা ভাল সুবিধা আছে, ইয়াতে কোনো মোবাইল ৰিচাৰ্জত চাৰ্জ নলয়। যেনেকৈ আপোনাৰ ফোনপে' হওক, গুগল পে' হওক, কিবা এটা কনভিনিয়েঞ্চ ফি কিবা এনেকুৱা লয় 2 টকা 3 টকা। তো ইয়াতে কোনো চাৰ্জ নাই, ফিজ নাই, একো নাই, বহুত ভাল। তো ইয়াতে লিখা আছে জিৰ' প্ৰচেছিং ফি, কোনো চাৰ্জ নাই। আৰু আপোনাৰ এইটো এপছত এটা ভালেখিনি পইচা ট্ৰান্সফাৰ কৰিব পাৰি, তাত কোনো ভেজাল নাই। আৰু বেছিভাগ কি হয়, গুগল পে' ফোনপে'ত কেতিয়াবা পইচাটো ট্ৰান্সফাৰ নহয়, ফাঁচি যায়। ইয়াতে কুইক ট্ৰান্সফাৰ, লগে লগে, কোনো প্ৰব্লেম নাই। তো এইটো এপছটোত এটা বৰ্তমান কি হৈছে, আপোনাৰ কেছবেক পাই আছে। তো মই আপোনাক দেখুৱাই আছোঁ মই কিমান কেছবেক পালোঁ, কিমান। তো এইটো মোৰ বৰ্তমান 626 কইন জমা হৈছে, 62 টকা জমা হৈছে অলৰেডি। তো এইটো যদি মই এড কেছ মাৰোঁ, লগে লগে মোৰ একাউণ্টত আহি সোমাব পইচাটো। তো মই দেখুৱাই আছোঁ। বৰ্তমান যদিও 5G পাই আছে, তথাপিও অলপ নেট শ্ল' হৈ আছে। নেট শ্ল' হৈ থাকিলে অলপমান তথাপিও আহিছে। হয়তো অলপ সময় লাগিব কিজানি এইখিনি সময়তে, তথাপিও এইবিলাক মই পাইছোঁ অলৰেডি, ৰিচিভ কৰা এইবিলাক আহি আছে। তো ইয়াতে টোটেল মই লাইফ টাইম যিমানখিনি পালোঁ ইয়াতে মই দেখুৱাই আছোঁ, মই কিমানখিনি কাৰ্ড পাইছোঁ। তো টোটেল মই ফেব্ৰুৱাৰীৰ পৰা কেছবেক পোৱা আৰম্ভ দিছিলোঁ। তো 209খন টোটেল কেছবেক কাৰ্ড পাইছোঁ মই, য'ত কোনোবাটো পে'মেণ্টত মই 9 কইন পাইছোঁ, কোনোবাটোত 48 কইন পাইছোঁ, কোনোবাটোত 30 কইন পাইছোঁ। তো এনেকৈ পাইছোঁ, ভালেখিনি পাইছোঁ। তো প্ৰত্যেকটো পে'মেণ্টতে পাইছোঁ, এটাও মিছ যোৱা নাই। পে'মেণ্টটোত আৰু কি হয়, ভাগ্যৰ লগতো কথা হয়। কোনোবাটো যদি আপোনালোকে 5-10 হাজাৰৰ পে'মেণ্ট কৰিছে, তাতে হয়তো 1-2 টকা কেছবেক আহিব পাৰে। আৰু কোনোবাটো পে'মেণ্টত এনেকুৱা হ'ব পাৰে, 30 টকা 40 টকা পে'মেণ্ট কৰিছে, কিন্তু লগে লগে তাতে 5 টকা 10 টকা আহি গৈছে। কিন্তু এটা QR ক'ডতে বাৰে বাৰে ট্ৰান্সফাৰ কৰিলে সেইটো নাপায়। বেলেগ বেলেগ QR ক'ড বা UPI নাম্বাৰ কাৰোবাৰ নাম্বাৰ হ'ব লাগিব বেলেগ বেলেগ। তো তেতিয়াহে সেই হয়। তো ভালেখিনি পাইছোঁ এইবিলাক, গোটেইখিনি আছে। কিমান পাইছোঁ এটা মই দেখুৱাই আছোঁ। কোনোবাটো এইটো 112 কইন পাইছিলোঁ এটা পে'মেণ্টত। তো 11 টকা কিমান পে'মেণ্ট কৰিছিলোঁ ইয়াতে সেইখিনি ডিটেইলছ নাহে, কিন্তু মই 30 এপ্ৰিল 2024 এইটো পাইছিলোঁ। তো এনেকৈ এইবিলাক বহুত আছে, 200 এইটো একদম ষ্টাৰ্টিঙতে যিদিনাখন পাইছিলোঁ মই, এইটো 114 কইন পাইছিলোঁ, এইটো 11 টকা পাইছিলোঁ। তো 125 কইনলৈকে পাইছোঁ। চাওক কিমান পাইছোঁ এইবিলাক, 139 কইন। তো বেলেগ এপছত এইবিলাক বৰ্তমানলৈকে সুবিধা দিয়া নাই, যদিও পায়, কেতিয়াবা পায়, কিবা পায় কুপন ক'ড পায়, কিবা পায়, কোনো কামত নাহে। তো বৰ্তমানলৈকে মই 209খন মই কাৰ্ড পাইছোঁ, আৰু টোটেল 5,926 কইন পাইছোঁ। তো 5,926 কইনটোত মই বৰ্তমান পাইছোঁ 590 টকা, 600 টকাই ক'ব গ'লে, 600 টকা হয়। তো বেলেগ এপছত হয়তো মই এইখিনি নাপালোঁ হয়, তো ইয়াতে পাই আছোঁ। আৰু লগতে এইটো এপছত এটা সুবিধা আছে ভাল, যাৰ ক্ৰেডিট স্ক'ৰ ভাল, চিভিল স্ক'ৰ ভাল, সেই মানুহখিনিৰ কাৰণে ইয়াতে লোন থাকে। তো যদি কাৰোবাক ইমাৰ্জেঞ্চি টাইমত, এনেকুৱা যে নৰ্মেল টাইমৰ কাৰণে লৈছে লোন, কিবা যদি ভাল ইনভেষ্ট কৰিব লগা আছে কিবা হ'ল, বা বহুত দৰকাৰ হৈছে ইমাৰ্জেঞ্চি টাইম, তেতিয়াহ'লে ইয়াত লোন পোৱা যায়। তো ইয়াত মই আগতে লৈছিলোঁ লোন এইবিলাক। মই ফাৰ্ষ্ট টাইম লৈছিলোঁ 16 অক্টোবৰ 2022 লৈছিলোঁ 10,000। তাৰপিছত সেইটো ক্লিয়াৰ হোৱাৰ পিছত লৈছিলোঁ মই 50,000 16 জুনত। সেইটো বেছি মাহৰ, কিন্তু ফাৰ্ষ্ট টাইম কিন্তু বেছি মাহৰ কাৰণে নিদিয়ে, 6 বা 7 মাহৰ কাৰণে দিয়ে, 8 মাহৰ কাৰণে দিয়ে। তাৰপিছত আপোনাৰ
আৰু যেতিয়া আপোনাৰ হেৰিটো বাঢ়ি যাব তেতিয়া বঢ়াই দিয়ে। এতিয়া 50,000 এইটো মই 12 মাহৰ কাৰণে পাইছিলোঁ। তাৰপিছত এইটো 30 মাহ আছিল, এইটো মই বহুত 18 মাহ মানৰ কাৰণে পাইছিলোঁ। তাৰপিছত এইটো 60,000 পাইছিলোঁ, এইটো মই 19 মাহ মানৰ কাৰণে পাইছিলোঁ। তো লেনদেনবিলাক ভাল হ'লে তো অফাৰবিলাক মানে বাঢ়ি যাই থাকে আৰু মান্থলি যিটো মানে টেনাৰ থাকে সেইটোও বাঢ়ি যাই থাকে। তো সুবিধা হয় ভালেখিনি ইমাৰ্জেঞ্চি টাইমত এইটো লোনৰ পৰা। তাৰপিছত ইণ্টাৰেষ্ট ৰেটটো অলপ বেছি থাকে, 30ৰ পৰা 35% থাকে। আৰু বেছি ভাল অফাৰ থাকিলে লেনদেনবিলাক ভাল হ'লে চিভিল স্ক'ৰ ভাল থাকিলে অলপ কমতো পোৱা যায়। তাৰপিছত এইটোত আৰু এটা হেৰি হৈ আছে, অফাৰ চলিছে বৰ্তমান। এইটো যদি শ্বেয়াৰ কৰে, এতিয়া যদি মই কাৰোবাক শ্বেয়াৰ কৰোঁ এইটো এপছটো, তো যাক শ্বেয়াৰ কৰিম মোৰ লিংকৰ থ্ৰু দি যোনে ডাউনলোড কৰিব লিংকৰ হেৰিৰ পৰা, তো সি পাব 100 টকা, মই পাম 100 টকা। তো ইয়াত ডিটেইলছখিনি দিয়াই আছে, বঢ়িয়াকৈ লিখা আছে, শ্বেয়াৰ নেভিয়েট, শ্বেয়াৰ দ্য লিংক টু এজ মেনি ফ্ৰেণ্ড এজ এণ্ড ফেমিলি। তো তাৰপিছত লিংকটো শ্বেয়াৰ কৰিলোঁ, সেইটো লিংকৰ থ্ৰু দি মানে ফ্ৰেণ্ডে ডাউনলোড কৰিলে, চাইন আপ কৰিলে, নাম্বাৰটো দি দিয়াৰ পিছত আহি যাব ডেছবৰ্ডখন। তো তাৰপিছত কি হ'ব, ইনভেষ্ট কৰিব পাৰি গল্ডত ইনভেষ্ট কৰাৰ পাছতে সেই 100 টকাটো সোমাব, মোৰ তাতে সোমাব আৰু যোনে ডাউনলোড কৰিব তাৰ তাতে সোমাব। তো গল্ডত ইনভেষ্ট কৰাৰ কাৰণে কি কৰিব লাগিব আপোনালোকে, ইয়াত মই দেখাই আছোঁ। ইয়াতে তলত যেতিয়া যাব, মোৰ 2 টকা 20 টকা ইনভেষ্ট কৰিছিলোঁ মই ইয়াতে ষ্টাৰ্টিঙত, এতিয়া 21 টকা 85 পইচা হৈছে, অলপমান এইটো বাঢ়ি গৈছে এইটো। তো ইয়াত এইটো আছে 1 is all you need। তো ইয়াতে 1 টকা নালাগে, 10 টকা মানে ইনভেষ্ট কৰিলে বেছি ভাল হয়। তো এতিয়া যেতিয়া বাই নাও মাৰিব, এতিয়া মোৰ অলৰেডি KYC ফুলফিল কৰা আছে, তো এতিয়া মোৰ সেইবিলাক অপশ্যন আহিব। ইয়াতে অপশ্যন আছে, ইয়াতে যদি মই 10 টকা লিখি দিওঁ, তো 10 টকা এনেকৈ প্ৰচেছটো বাই হৈ যাব। হোৱাৰ পাছত আপোনাৰ UPI থ্ৰু দি মানে পে'মেণ্টটো কৰি দিব পাৰিব ইয়াতে। তো যেতিয়া এইটো কৰিব তেতিয়া মানে ষ্টাৰ্টিঙতে আপোনাৰ পান কাৰ্ড নাম্বাৰ, ডেট অফ বাৰ্থ, এনেকৈ দুটামান কিবাকিবি মানে ID প্ৰুফ মানে নাম্বাৰ খুজিব বা ডিটেইলছ দিব লগা হ'ব। সেইখিনি দিয়া হোৱাৰ পিছতে লগে লগে আপোনাৰ একাউণ্টত 1000 কইন আহি সোমাব। তো 1000 কইনটোত আপোনাৰ 100 টকা পাই যাব লগে লগে। তো যদি কোনোবাক যদি কেছবেক লাগে, পে'মেণ্ট কৰি থাকে অনলাইন পে'মেণ্ট, তেনেহ'লে এই এপছটো ডাউনলোড কৰিব পাৰে আৰু যি পায় আৰু মানে ভাগ্যত যি আছে কেছবেক মানে ল'ব পাৰে। এনেইতো বেলেগ পে'মেণ্টত আপোনাৰ বেলেগ UPI এপছত তেনেকুৱা কোনো হেৰি নাইয়ে। তো ইয়াতে যিখিনি পায় সেইখিনিয়ে ভাগ্যৰ কথা। তো অলপ আগতে মই এইটো কিমান টকা আছিলে, 50 টকা নে কিমান হেৰি কৰিছিলোঁ, এইটো চাওঁ আহিছে নে নাই একাউণ্টত। ৰিৱাৰ্ড কইন বেলেঞ্চ, আচ্ছা এইটো মোৰ এতিয়া প্ৰগ্ৰেছে হৈ আছে, লগে লগে সোমাই নাই, কিন্তু নাজানো কিয় হোৱা নাই, আজি সোমোৱা নাই। 42 টকা এইটো সোমাব চাগে, তো কেতিয়াবা প্ৰব্লেম দিয়ে অলপমান। তো এইখিনিয়ে, যদি কাৰোবাক লাগে তেনেহ'লে মই আপোনাক মোৰ ইউটিউব চেনেলৰ ডিছক্ৰিপশ্যনত এইটো লিংক দিয়া থাকিব এপছৰ, তো তাৰ পৰা ডাউনলোড কৰি ল'ব। আৰু যিখিনি মোৰ কণ্টেক্ট আছে মই হোৱাটছআপতো ষ্টেটাছত দিম এইটো, তো সেইখিনি হোৱাটছআপ ষ্টেটাছৰ পৰা লিংকটোৰ পৰা মানে ডাউনলোড কৰিব পাৰিব, লিংকৰ থ্ৰুৰে গৈ পেলাই প্লে ষ্ট'ৰতে পাব এপছটো। আৰু চিকিউৰ এপছ হয় এইটো, কোনো প্ৰব্লেম নাই, ভয় খাব লগা একো নাই। তো আজিলৈ এইখিনিয়ে, আৰু লগ পাম যদি কেতিয়াবা এনেকুৱা ভিডিঅ' বনাওঁ। তো ভিডিঅ'টো তেনেকৈ বনোৱা নবনাওঁ, তো আজি এইটো বনাম বুলি ভাবিলোঁ, বনালোঁ। তো আজিলৈ ইমানেই, আকৌ লগ পাম কেতিয়াবা।